হাই গাইজ, মই জিমিয়ে আকৌ এবাৰ আপোনালোক সকলোকে প্ৰভাতী ফিউজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, মোৰো ভালেই। মই আজি আপোনালোকলৈ লৈ আহিছোঁ আমাৰ বাৰীখন। আমাৰ বাৰীতনো কি কি খেতি কৰিছোঁ, কি কি শাক পাচলি লগাইছোঁ আপোনালোকক এবাৰ দেখাওঁ বুলি ভাবিছোঁ। আপোনালোকে চাওকচোন, নিশ্চয় ভাল পাব। এয়া আজি বাৰীলৈ আহিছোঁ। এয়া আমি ধনিয়া খেতি কৰিছোঁ, আপোনালোককো দেখাইছোঁ। এয়া ধনিয়াটো আমাৰ লাগেই ন, দালি চালি চব্জি তব্জি চবতে দিয়াত খুব ধুনীয়া গোন্ধ, বৰ ভাল লাগিছে। এয়া আপোনালোককো দেখাইছোঁ। এয়া কৰিছোঁ নহৰু খেতি। খেতি নহয় আৰু ঘৰত খাবলৈকে। তাৰ আগৰ লাইনটোত দিছোঁ এয়া পিঁয়াজ পাতটো চাটনি খাই খুব ভাল লাগে। আপোনালোকে দেখিছে, ইয়াৰ পৰা চিঙি চিঙি নি চাটনি খাই আছোঁ ধনিয়াৰ লগত। এইখিনি ফ্ৰেঞ্চবিন এইদৰে কৰি দিয়া হৈছে লগাত সুবিধাৰ কাৰণে। এইখিনি কৰিছোঁ পালেং এবাৰ বেছি নাই, এয়া শেষে আৰু এইখিনি অলপ আছে। পালেঙৰ মাজত এয়া গজিছে, এইটো ভতুৱা বুলি কয়। এইটো তৰকাৰী বনাই খাই খুব ভাল লাগে। এইটো এক লাইন দিছোঁ, এয়া মেৰলাই। মেৰলাই। এইফালে আছে বন্ধাকবি, কাজু, ইয়াৰ নাম বন্ধাকবি হা, বন্ধাকবি হ'ব। তাৰপিছত পিছলৈ এয়া চোৱা, এয়া ওলকবি আছে। এয়া অলপ অলপ ধৰিছে আৰু ওলকবিটো। এয়া ওলকবি আৰু ফুলকবিও দিয়া হৈছে। মানে তিনিওটা কবিয়ে আছে আৰু, ওলকবি, বন্ধাকবি, ফুলকবি, তিনিওটা কবি অলপ অলপ কৰিছোঁ আৰু ঘৰত খাবৰ বাবে। এয়া আৰু কিবা খেতি কৰিবৰ কাৰণে এয়া মাটিখিনি এইদৰে চাহ কৰি থোৱা হৈছে। এয়া মটৰ কৰা হৈছে। মটৰখিনি ফুলা নাই, ফুলিব লাহে লাহে। এয়া আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। এয়া কৰা হৈছিলে সৰু লাই। এইটো লাই চাটনি খাই খুব ভাল লাগে। এইখিনি ফুলিছেই। এইখিনি কৰা হৈছে মূলা। এইটো ৰঙা মূলা হ'ব। এইখিনি চাইনা মূলা বুলিও কয় ন, ৰঙা মূলাটোক চাইনা মূলা বুলিও কয়। এই দুলাইন মূলা খেতি। তাৰ আগত আকৌ এইখিনি আমাৰ বগা মূলা বুলি কোৱা হয়। ৰঙা মূলা আৰু বগা মূলা পাতটো পাৰ্থক্য আছে, দেখিছেনে? এইটো প্লেন আৰু এইটো কিবা মাজেদি ফটা ফটা নিচিনা থকা। এইখিনিও আপোনালোকক চিনাকি কৰি দিলোঁ। গাঁৱৰ সকলে চিনি পায়ে বাৰু, টাউনত বাস কৰা সকলেহে অকণমান চিনি পাবলৈ অসুবিধা, সেইকাৰণে এইখিনি আপোনালোকক চিনাকি কৰি দিলোঁ। এইখিনি কৰিছোঁ আলু খেতি। এইবাৰ আলু খেতি কম কৰিছোঁ। আলুৰ মাজত দিয়া হৈছে ৰঙালাও। এয়া ৰঙালাওখিনি অলপ চেহেৰাটো ভাল হৈ আহিছে। আলুটো পুহ মাহত খান্দিব পৰা হয় আৰু। এয়া এজোপা পানীলাও উঠিছে। পানীলাওৰ লগত মাছ বিলাহী দি খাই খুব ভাল লাগে। আপোনালোকে নিশ্চয় খাইছেই চাগে, হয়নে নহয় কওকচোন বাৰু? খাই খুব সোৱাদ লাগে তৰকাৰীখন। কাজু মানে কি? এইফালে চোৱা, মানে কি? গম পালা? মানে অমিতা। আপোনালোকে ধৰিব পাৰিছেনে বাৰু? এয়া হৈছে হালধি। হালধি যেতিয়া মানে পাতটো বহুত ডাঙৰ হৈ যায়, গছজোপা ডাঙৰ হৈ যায়, তেতিয়া গছজোপাৰ পাতবিলাক এইদৰে কাটি দিয়া হয়। এইখিনি আমাৰ মাছ মাংসত অতিকে প্ৰয়োজনীয় বস্তু, আদা খেতিও অলপ কৰা হৈছে। এয়া কৰা হৈছে বেঙেনা খেতি। সেয়াও আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। তামোলৰ মাজে মাজে এইদৰে বেঙেনা গছবিলাক দি যোৱা হৈছে। এইটো দীঘল বেঙেনা, এইটো খাই খুব সোৱাদ লাগে।
এয়া চাওক বাৰীত ঘূৰি ফুৰোঁতে দেখিলোঁ একেটা ঠাৰিৰ পৰা এয়া দুটা বেঙেনা ওলাইছে, দুটা বেঙেনা ওলাইছে। বৰ আচৰিত নহয়নে বাৰু? এয়া চোৱা পংখী চোৱা, দেখিছেনে? এনেই একেটা ঠাইৰ পৰা এটা বেঙেনাহে ওলাই, এতিয়া দুটা বেঙেনা ওলাইছে। আজিহে দেখা পালোঁ, আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। চাওকচোন গছ জলকীয়া অৱস্থাই নোহোৱা হৈ গ'ল, জলকীয়া এটাও নাই গছত। কাজু কি শুঙি আছা? নেমু পাত। আজি আপোনালোকক মই আমাৰ বাৰীখনত কি খেতি কৰিছোঁ সেইখিনি দেখালোঁ। গাঁৱৰ সকলে বাৰু দেখিছে, গাঁৱত এনেকুৱা বাৰী থাকেই প্ৰত্যেকৰ ঘৰে ঘৰে, কিন্তু টাউনত যিসকল বাস কৰে তেওঁলোকৰ এনেকুৱা এখন বাৰী দেখাটো মানে আচৰিতেই। তেওঁলোকে হয়তো এনেকুৱা এখন বাৰী চাবলৈ গাঁৱলৈ আহে, তেওঁলোকে চাই নিশ্চয় ভাল পাব। যদি ভাল পায় মোৰ চেনেলটো তেতিয়াহ'লে লাইক এটা নিশ্চয় কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু যিসকল মোৰ চেনেলত নতুন হয় তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ' চোৱা সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।